নমস্কাৰ, আপোনালোকৰ ওচৰলৈ আকৌ আহিলোঁ। মই যোৱাবাৰ ভিডিঅ'ত যেনেকৈ আপোনালোকক ৰাউণ্ড কোষ্টাৰ এটা বনাবলৈ শিকাইছিলোঁ, সেই একেধৰণেৰে স্কুৱেৰ এটা কেনেকৈ বনায়। আমি স্কুৱেৰটো বনাবলৈ প্ৰথমতে ৰাউণ্ডটো বনাব জানিবই লাগিব। আৰু ৰাউণ্ডটো আপোনালোকে গম পালেই, আৰু ৰাউণ্ডটো বনাই তাৰপিছতহে স্কুৱেৰটো ডেভেলপ হয়। ডাইৰেক্টলি স্কুৱেৰ এটা আপুনি কৰিবলৈ অসুবিধা। সেয়ে মই আপোনালোকক আজি কিছুমান স্কুৱেৰ, এইটো এটা চাওক স্কুৱেৰ, আৰু এইটো এটা দেখিছোঁ সৰুকৈ বনমুঠা এটা আনিছোঁ স্কুৱেৰ, আৰু এটা দেখুৱাইছোঁ এইটো স্কুৱেৰ। এই স্কুৱেৰবোৰ কেনেকৈ কৰে সেইটোৰ এটা বিশেষ নিয়ম আছে। সেই নিয়মকেইটাৰ বিষয়ে আপোনালোকক জনাওঁচোন। মই চাওঁ কেনেকৈ এটা স্কুৱেৰ বনায়। যেনেকৈ আমি ৰাউণ্ডত এটা লুপ লৈ লৈছিলোঁ, সেইধৰণে লুপ এটা লৈ ল'ম। তাৰপিছত আমি ৰাউণ্ড এটা কৰাৰ আগতে কেইটামান চেইন লওঁ, নহয়নে? 1 2 3 4টা হ'লেও হ'ব, 4টাই লৈছোঁ। এই কৰি পেলাই আপুনি এইটোৰ পৰা এই প্ৰথমটোত জইন কৰি দিয়ক। জইন কৰি তলেদি আনি দিয়ক। এইটো এটা আমাৰ শ্লিপ ষ্টিচ দি সোমোৱাই দিলোঁ, হ'লনে? এতিয়া আপুনি কৰক 8টা ডাবল ক্ৰচে কৰিম। 1 3, 3টা মানে এটা ডাবল ক্ৰচে বুলি ধৰিলোঁ। নেক্সট ডাবল ক্ৰচে এটা কৰিম, 2 নম্বৰ ডাবল ক্ৰচে, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ ডাবল ক্ৰচে, 7 নম্বৰ। আৰু আপোনালোকক মই এটা কথাই কৈ থওঁ যে আপুনি যেতিয়া স্কুৱেৰ এটা বনায় তেতিয়া মাল্টিপল অফ 4 হ'ব লাগিব। তাৰমানে 4 2 8, এতিয়া 8টা কৰিম। আপুনি 4 3 12টাও কৰিব পাৰে, 4 4 16টাও কৰিব পাৰে, 4 5 20টাও কৰিব পাৰে। প্ৰথম ৰাউণ্ডটো মই 8টা কৰিছোঁ। 1 2 3 1 2 3 4 5 6 7, এইটো 8টো কৰিছোঁ। 8, এতিয়া 8 হোৱাৰ পিছত আপুনি জইন কৰি দিয়ক, শ্লিপ ষ্টিচ দি জইন কৰি দিয়ক। দেখিলেনে? ৰাউণ্ডটো হৈ গ'ল। এতিয়া আমি কি কৰিম ইয়াত? আমি এতিয়া স্কুৱেৰ কৰিবলৈ 4টা কৰ্নাৰ লাগিব, হয়নে? যিহেতু 8 কৰিছোঁ, এটা কৰ্নাৰ এটা ষ্টিচ, ছেকেণ্ড কৰ্নাৰ এটা ষ্টিচ, থাৰ্ড কৰ্নাৰ এটা ষ্টিচ, ফ'ৰ্থ কৰ্নাৰ এটা ষ্টিচ। তাৰমানে আমি টোটেল 4টা কৰ্নাৰ কাৰণে দুটা কৰ্নাৰৰ মাজত আমি এটা ষ্টিচ দিব লাগিব। এতিয়া কৰ্নাৰ কেনেকৈ কৰে? প্ৰথম প্ৰশ্ন হ'ল কৰ্নাৰ। কৰ্নাৰ কৰিবলৈ আমি ভি ষ্টিচ কৰিব লাগিব। ভি ষ্টিচটো হৈছে 1 2 3, এইটো আমি ডাবল ক্ৰচে বুলি ধৰোঁ সদায়। মাজত এটা চেইন দিব লাগিব, চেইন এটা দিয়ক। তাৰমানে 4টা চেইন একেলগে কৰিলে প্ৰথম 3টাটো ডাবল ক্ৰচে বুজাইছোঁ, পিছৰ চেইন এটা কৰিব। আকৌ এটা একেটা ঘৰতে আপুনি আকৌ এটা ডাবল ক্ৰচে কৰি দিয়ক, হ'লনে? 2টা ডাবল ক্ৰচে, মাজত এটা ভি ষ্টিচ, মাজত এটা চেইন দিলত ভি হৈ গ'ল। এতিয়া যিহেতু এইটো ৰাউণ্ডটোৰ ছেকেণ্ড খলা, যেনেকৈ ৰাউণ্ডটোত যেইটা ঘৰ কৰে পিছৰ পৰা আপোনাৰ ডাবল হ'ব লাগিব, ইয়াতো তেনেকৈ বঢ়াই যাব লাগিব আমি। সেইকাৰণে আমি এটা চেইন কৰি দিলোঁ। চেইন কৰি পেলাই আমি আৰু এটা ডাবল ক্ৰচে কৰিলোঁ। ডাবল ক্ৰচে কৰিলোঁ, আকৌ এটা চেইন কৰি দিলোঁ। এতিয়া 2 নম্বৰ ভিটো কৰিম। ডাবল ক্ৰচে, চেইন 1, চেম ষ্টিচত ডাবল ক্ৰচে। এইটো আমাৰ ছেকেণ্ড ভিটো হ'ল, ঠিক আছে? ছেকেণ্ড ভিটো হ'ল। তাৰ মাজত আকৌ এটা চেইন কৰিলোঁ। তাৰপিছত এতিয়া আমি থাৰ্ডটো কৰিম। থাৰ্ড চেইনডাল কৰিম, 2টা ভিৰ মাজত এটা চেইন থাকিব নহয়, চেইনটো কৰিলোঁ। আকৌ আমি এটা চেইন কৰিলোঁ। এতিয়া আমি 3 নম্বৰ
1 নম্বৰ ভি 2 নম্বৰ ভি 3 নম্বৰ ভি চেইন কৰিলোঁ আকৌ এইটো 3 নম্বৰ ভি হ'ল হয়নে এতিয়া আকৌ এটা চেইন কৰোঁ চেইন এটা লগালোঁ তাৰপিছত আকৌ সিঙ্গল চেইন এটা দিলে 1 1 2 3 ইয়াৰ মাজত এটা 3 এতিয়া আকৌ ইয়াত আৰু এটা ভি লাগিব চেইন আকৌ চেইন এটা দিয়ক তাৰপিছত সিঙ্গল ক্ৰোচে এটা কৰক চেইন এটা দিয়ক আৰু জয়েন কৰি দিয়ক প্ৰথম ভিটো যে কৰিছিলে তাতে জয়েন কৰি দিয়ক এতিয়া চাওকচোন আপোনাৰ কৰ্নাৰ কেইটা হ'ল চাৰিটা কৰ্নাৰ ওলাই গ'ল এতিয়া এই চাৰিটাৰ ভিতৰত আমি এতিয়া কি কৰিম মাজলৈ লৈ এই ভিটোৰ মাজলৈ লৈ যাব লাগিব ভিতৰেদি গৈ স্লিপ ষ্টিচ কৰি দিয়ক তাৰমানে আমি উলটো দুটা ভিৰ মাজলৈ লৈ আহিলোঁ গম পালে না আকৌ দেখুৱাই দিছোঁ ইয়াত স্লিপ ষ্টিচ কৰোঁতে ইয়াত জইন হৈ আছে এতিয়া আমি কিন্তু এই মাজৰ টুকুৰা কৰিব লাগিব মাজৰ টুকুৰা কৰিবৰ কাৰণে কি কৰিম আমি মাজলৈ লৈ গৈ উলটো টানি আনি স্লিপ ষ্টিচ কৰি দিলোঁ এতিয়া উল মাজলৈ আহি গ'ল দুডাল চেইনৰ মাজত আহি গ'ল এতিয়া আমি এটা চেইন কৰিলোঁ 3 নম্বৰ মানে 3ডাল চেইন কৰিলোঁ মাজত এটা এবাৰ আপুনি দুটাও কৰিব পাৰে বঢ়াই যাব নহয় এবাৰ এটাৰ ঠাইত আপুনি দুটা দুটা কৰক প্ৰথমবাৰ এটা কৰিলে এইবাৰ দুটা ডাবল ক্ৰোচে কৰক চেইন আকৌ একেটা জেগাতে আৰু দুটা ডাবল ক্ৰোচে কৰক দেখিলে এতিয়া আমাৰ কি আছে ইয়াৰ পিছত আকৌ আমাৰ ভি পৰিছে এইটো এতিয়া আমি কি কৰিম এই যে মাজৰ গেপটো আপুনি ইয়াত চেইন এডাল কৰক কৰিবও পাৰে কেতিয়াবা নকৰিব পাৰে মই কৰাই দিছোঁ এতিয়া আকৌ ইয়াত আকৌ আপুনি এই মাজৰ গেপটো ডাবল ক্ৰোচেটো কৰক এতিয়া 2 নম্বৰ ভিটো পালোঁ আমি ভিটোত কি কৰিছোঁ এবাৰ দুটা দুটা কৰিছোঁ নহয়নে এটা দুটা চেইন এটা মাজত দিব আকৌ দুটা কৰক দুটা তাৰপিছত আহিলে এই দুটা চেইন এটা আপুনি দি লওক দি ইয়াত এটা কৰক এই গেপটোত এটা আমি গেপটোত কৰিছোঁ আপুনি নিজৰ মতে বেলেগ বেলেগ ডিজাইন কৰি থাকিব পাৰিব তাৰপিছত এতিয়া আপুনি ইয়াত ভিটো কৰিব লাগিব এই ভিটোৰ ভিতৰত আপুনি কি কৰিব আকৌ ভিটোত আমি ডাবল ডাবল দিছিলোঁ কৰি থাকিলে আপোনালোকৰ অভ্যাস হৈ যাব আকৌ এটা চেইন দিয়ক আকৌ দুটা ডাবল ক্ৰোচে এটা দুটা তাৰপিছত চেইন এটা দিয়ক এই দুটা গেপ দেখিছেনে চেইনডালত নাই কৰা গেপ দুটাত দিছোঁ আপোনালোকে চেইনতো কৰিব পাৰে গেপতো কৰিব পাৰে চব ধৰণে কৰিব পাৰিব এইবোৰ খুব ইজিলি কৰিবলৈ আপুনি এনেকৈ কৰক তাৰপিছত এই গেপটোত আকৌ ডাবল ক্ৰোচে দুটা দিয়ক চেইন এটা দিয়ক আকৌ ডাবল ক্ৰোচে দুটা এবাৰ চেইন এটা দিয়ক দি এইটো গেপত এটা দিয়ক আৰু এইটো গেপত আৰু এটা দিয়ক এতিয়া আমাৰ হৈ গ'ল
এতিয়া যেহেতু এইটোৰ পিছত আমি লগে লগে চেইন এটা দিছিলোঁ, তাৰপিছত আমি চেইনটো দিয়া নাই। এইটো আপুনি চেইন দিবও পাৰে, নিদিব, মোৰ মতে দিব নালাগে। আপুনি দিলে এনেকৈ চেইন এটা দি লগে লগে এইডালত লগাই দিব। এইডাল যে প্ৰথম চেইনডালৰ ওপৰত স্লিপ ষ্টিচ দি জইন কৰি দিয়ক। এতিয়া মই দেখুৱাইছোঁ কেনেকুৱা হৈছে। এতিয়া স্কুৱেৰ শ্বেপ এটা ল'লেনে চাওকচোন, এটা স্কুৱেৰ শ্বেপ লৈছে। এতিয়া এইটোকে বঢ়াই যাবলৈ আপুনি কি কৰিব, আকৌ ডাঙৰ কৰিব খুজিছে, তেতিয়া প্ৰথম কাম কি হ'ব, আমাৰ যিহেতু চেইনডাল ইয়াত আছে, ইয়ালৈ ভৰাব লাগিব। ইয়ালৈ নহয় আকৌ দেই, চাওক প্ৰথম ভিটোত এডাল দুডাল কৰিছে, ছেকেণ্ড লাইনৰ ভিটোত দুডাল দুডাল কৰিছোঁ। সেইকাৰণে আপুনি এই চেইনডাল ইয়াৰ মাজলৈ নিবলৈ ডাইৰেক্ট নিব নোৱাৰে, দেখিবলৈ বেয়া হ'ব না। সেইকাৰণে আপুনি প্ৰথমতে ইয়াত নিয়ক, টানি আনি ইয়াত ভৰাই দিয়ক। এখাপ নিলে, ছেকেণ্ডবাৰ নিয়ক, টানি আনক, ভৰাই দিয়ক। এতিয়াহে জেগালৈ আহি গ'ল চেইনডাল। এতিয়া আপুনি প্ৰথমবাৰ এটা, পিছৰবাৰ দুটা, এবাৰ তিনিটা নালাগে, এই দুটাৰেই কৰি যাব পাৰিব, সেইটোতে বাঢ়ি গৈ দিব। প্ৰথমবাৰ একদম ইনিচিয়েলি আপুনি এটা কৰিলেও হ'ব চেইন, আকৌ দুটা চেইন। এইটো এটা কৰ্ণাৰ হ'ল। এতিয়া আমাৰ হাতত কি থাকিলে, এইটোত নভৰাব, কাৰণ এই মাজৰটোৰ এইপিনে দুটা থাকে, এইপিনে দুটা থাকে। এতিয়া আমাৰ হাতত তিনিটা আহি গ'ল, বাঢ়ি যাব লাগিব ন বস্তুটো। প্ৰথমতে চাওক, আপুনি এই চেইনডাল এতিয়া নকৰিলেও হ'ব। এতিয়া এই দুটাৰ ওপৰতে, কাৰণ যিহেতু দুটা আছে, সাধাৰণতে চেইনডাল এইকাৰণে কৰা হয়, কাৰণ এইটোৰ পিছতে ইয়াত কৰিলে যেন অকণ ঠেলা ঠেলি হৈ গ'ল, এডাল চেইন কৰি লওক। কৰি আপুনি এই গেপটোত এটা কৰক, ছেকেণ্ড গেপটোত এটা কৰক, থাৰ্ড গেপটোত এটা কৰক। দেখিলেনে বাঢ়ি গ'লনে? এইখিনি কথা এটা মন কৰক, চব কেনেকৈ বাঢ়ি বাঢ়ি গৈ আছে। দুটা আছিলে, এইবাৰ আমাৰ তিনিটা হ'ল। প্ৰথমতে দুটা, তাৰপিছত তিনিটা, তেনেকৈ পাঁচটা হ'ব পিছৰবাৰ। এতিয়া আমি ইয়াৰ পৰা কি কৰিম, যিহেতু আমি ইয়াৰ মাজলৈ নিম, এব্ৰাপ্টলি নিলে টান খাব পাৰে, চেইন এডাল লগাই দিয়ক, চেইন এডাল দিয়ক। তাৰপিছত ডাবল ক্ৰোচে, 2 ডাবল ক্ৰোচে, চেইন 1, আকৌ 2 ডাবল ক্ৰোচে। গম পালে? এইটো হৈছে ছেকেণ্ড কৰ্ণাৰটো হ'ল। এতিয়া থাৰ্ডটো নিবলৈ চেইন এডাল লৈ লওক, চেইন, তাৰপিছত এই মাজত এটা প্ৰথম গেপটোত আপুনি খুব ইজি এইটো কৰিবলৈ, ছেকেণ্ড গেপটোত দিয়ক। এই মস্ত গেপটোত দিবৰ কাৰণে খুব ইজি হৈ গ'ল কথাটো। তাৰপিছত চেইন এডাল দিয়ক, আকৌ এইটোৰ মাজত কৰক। মন দি চাই থাকিব, একেবাৰে ইজি। চেইন এডাল দিয়ক, আকৌ ডাবল ক্ৰোচে কৰক। খুব মনোযোগেৰে চাব, তেতিয়া গম পাব ক'ত কি কৰি গ'লোঁ। এইটো হ'লনে? থাৰ্ড কৰ্ণাৰটো হ'ল। এতিয়া আকৌ আমি এই দুটাৰ ওপৰত ফটকৈ ভুলতে ইয়াত ভৰাই নিদিব, এটাই গম পাব, এই ডাবল ডাবল মাজত কৰি আছোঁ, বাঢ়ি গৈছে এইফালে, চেইন এটা দি দিব। এই দুটাৰ তাৰ পিছৰটোতে কৰিব, এইখিনিত কেতিয়াও কৰি নিদিব দেই, ভুল হৈ যাব। এইটো এই ডিজাইনটো মতে কেতিয়াবা আপুনি যদি বেলেগ এটা ডিজাইন কৰে, তাত বোলে মাজৰটোতো কৰিব পাৰিব। এইটো মই পাৰ্টিকুলাৰ এই ডিজাইনটোৰ কাৰণে কৈছোঁ। এনেকৈ দিলে চেইন এটাত, আকৌ এইটোত মই কেইটামান আপোনালোকক নমুনা দেখুৱাম ন, ক'ত বেলেগ বেলেগ ধৰণে কৰে। এইটো দুডাল চেইন, মাজত চেইনটো দিবলৈ নাপাহৰিব। কিছুমানে এটাও দিয়ে, কিছুমানে দুটাও দিয়ে। এতিয়া মই এটা দিছোঁ, দুটা দিলে গেপটো অলপ বেছি হয়, দুটা দিয়ে, যিহেতু ঊলটো অলপমান মোটা লৈছোঁ মই, এটা গেপেই হ'ব। এতিয়া আমাৰ হ'ল ফাৰ্ষ্ট কৰ্ণাৰ, ছেকেণ্ড কৰ্ণাৰ, থাৰ্ড কৰ্ণাৰ হৈ গ'ল। এতিয়া আকৌ চেইন এটা দিওঁ, দি পেলাই এইটোত, নট হিয়াৰ, এইটোত দেই, এইটোত নিদিব। এইটো এটা, এইটো দুটা, এইটো তিনিটা, তিনিটা দি পেলাই এটা চেইন দিয়ক, তাৰপিছত লাহেকৈ ইয়াতে জইন কৰি দিয়ক। এতিয়া আপোনাৰ স্পষ্টকৈ কৰ্ণাৰ ওলাই গ'ল, দেখিলেনে? এইটোকে বঢ়াই বঢ়াই যদি গৈ থাকে, আপুনি বিভিন্ন ধৰণে বঢ়াই বঢ়াই গৈ থাকিব পাৰে। মাজত ডিজাইনটো বেলেগো কৰিব পাৰে। বেছিক ৰুলটো কৈ দিলোঁ কেনেকৈ কৰিব লাগে।
তাৰমানে যিকোনো উপায়ে আপুনি 4টা কৰ্নাৰ উলিয়াই ল'ব লাগিব। ৰাউণ্ডটোতো কৰিব লাগিব প্ৰথমতে, সেইকাৰণে ক'লোঁ মাল্টিপল অফ 4, তাৰমানে 4ৰ লগত পূৰণ কৰি যাওক। 4 2 8, এইটো মই 8ৰে কৰিলোঁ। 4 3 12, কেতিয়াবা 12ৰে কৰিব পাৰে। 4 4 16, 16ৰেও কৰিব পাৰে। 4 5 20, 20ৰেও কৰিব পাৰিব। তেতিয়া ইনিচিয়েল ৰাউণ্ডটোৱে ডাঙৰ হ'ব, আপোনাৰ বস্তুটো ডাঙৰকৈ য'ত যিটো ৰিকুৱাৰমেণ্ট সেইমতে কৰিব। চাওক, এইটো এটা কোষ্টাৰ কৰিছিলোঁ, এইটোতো আপুনি বুজিলে, এইটো বুজিলে নহয় কেনেকৈ 4টা কৰ্নাৰ উলিয়াই ৰাউণ্ডটোৰ পৰা একদম স্পষ্ট 4টা কৰ্নাৰ ওলাই গ'ল। ধৰিব পাৰিছেনে? এইটো কৰি গ'লে ডাঙৰ হৈ গৈ থাকিব আৰু বেছিক ৰুল একেটাই। এইপিনে আপুনি যোৱাবাৰ 3টা হ'ল, এইবাৰ 5টা হ'ল, চব 5 বাৰ কৰিব লাগিব। তাৰপিছৰবাৰ 7 বাৰ কৰিব লাগিব। মাজৰটো বাঢ়ি বাঢ়ি গৈ থাকিব। আৰু এইপিনেও আপুনি মাজত 2টা 2টাকৈ কৰি এনেকৈ যিমান ডাঙৰ কৰি কৰিব পাৰিব। সেইটো এটা কথা। কেতিয়াবা কোষ্টাৰ কি হয়, একদম প্ৰথমতে আপুনি মেজিক ৰিং বুলি এটা বস্তু আছে, য'ত লুপ চেইন কৰিব নালাগে। মেজিক ৰিংটো এতিয়ালৈকে আপোনালোকক দেখুওৱা হোৱা নাই। ঠিক আছে, মই মেজিক ৰিংটো দেখুৱাই দিম বাৰু। একদম চিম্পল মেজিক ৰিংটো। আপোনাক ঊল এটা লাগিব মোক, ৰ'ব দেই। এই ঊলডালৈকে লৈছোঁ, ঠিক আছে। এইটো বুজাবৰ কাৰণে মই কৈছোঁ মেজিক ৰিংটো। এনেকৈ ল'ব, এনেকৈ পকাব। বহুতে বহুত ধৰণে পকায়। তলেদি নি এইডাল টানি আনিব। টানি অনাৰ পিছত এইডাল টানিলেই আপোনাৰ এটা লুপ বনি যাব। সেইটো পিছত এডজাষ্ট কৰি থাকিব পাৰিব আপুনি। এইটো হৈ গ'ল মেজিক ৰিং। আপুনি এইটো যি কৰে, এতিয়া ছিংগল ষ্টিচ কৰে, ডাবল ষ্টিচ কৰে, এডাল টানি টানি গৈ দিব পাৰিব। ছাপ'জ আপুনি ডাবলে কৰিলে, আকৌ এইফালে কৰক, আকৌ এটা কৰক, এইডাল টানি টানি গৈ থাকিব পাৰিব। এনেকৈ হৈ যোৱাৰ পিছত টানি একদম সৰু কৰি দিব পাৰিব গোটেইটো হোৱাৰ পিছত, যাতে মাজৰ হোলটো একদম সৰু কৰি দিব পাৰিব। সেইটো মেজিক ৰিং বুলি কয়। এইটো অকণমান টাইম লাগে কিছুমান আহোঁতে, ময়ো বহুত টাইম ল'লোঁ, কিন্তু আল্টিমেটলি পাৰি গ'লোগৈ। টান বিশেষ নহয়, ট্ৰিক্সটো জানিব লাগিব। সেইটো মেজিক ৰিং। এতিয়া এইটো মেজিক ৰিঙেৰে কৰিলোঁ, কৰি পেলাই কেইটা কৰিলোঁ চাওকচোন। এই ষ্টিচটোৰ নাম পাফ ষ্টিচ। ষ্টিচ বহুত আছে, 20টা 30টামান ষ্টিচ আছে। মই প্ৰায় কিমান মেবি 20টামান ষ্টিচৰ বস্তু বনালোঁ। চব ষ্টিচ ময়ো বনোৱা নাই এতিয়ালৈকে, আপোনালোকে চাই ল'ব পাৰিব কেতিয়াবা। এই ষ্টিচবোৰে, এইটো হৈছে পাফ ষ্টিচ, দেখিলেনে? আমি কেইবাৰবাৰ পকাই পকাই একেটাতে কৰিছোঁ। তথাপিও 8ৰে আৰম্ভ কৰিছোঁ। চাওক, 1 2 3 4 5 6 7 8। এই 8ৰ এই কৰ্ণাৰটোত এনেকৈ বহাই বহাই গৈ আছোঁ। এটা পাফ, 2টা পাফ, মাজত চেইন আছিলে, এটা পাফ, 2টা পাফ, চেইন, এটা পাফ, 2টা পাফ, সেইধৰণে বাঢ়ি গ'ল। আৰু এই মাজৰ যিটো 2টা পাফৰ মাজত চেইন এডাল দিছিলোঁ, ছেকেণ্ড ৰ'টো যেতিয়া আপুনি কৰিব, এইটো পাফ কৰি চেইন এটা দিব, ছেকেণ্ড পাফ কৰিব চেইন এটা দিব, থাৰ্ড পাফ কৰিব চেইন এটা দিব। চেইন এটা আছে। চেইন এটা থকাৰ কাৰণে সেই চেইনডালত কি কৰিলোঁ, প্ৰথমবাৰ 4টা দিছোঁ। দেখিলে চবতে 4টা 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 4টা। তাৰ পিছৰ খলত চব 1 2 3 4 5 6 7 8টা। তাৰ তেনেকৈ 4টাটো 8 হ'ল, 8টো 12 হ'ব। এইটো বাঢ়ি বাঢ়ি গৈ থাকিব এইটো ডিজাইনত। এনেকৈও বৰ সুন্দৰকৈ আপুনি কৰিব পাৰে। এইটো পাফ ষ্টিচ দি কৰিলোঁ। কেতিয়াবা আকৌ আপুনি কি কৰিব পাৰে, এটা ষ্টিচ আছে, আপুনি এইটো এই ষ্টিচটো আপুনি কৰিব পাৰে একেডাল শলাতে আপুনি কৰি পেলাই। কেতিয়াবা মই শিকাই দিম বাৰু ষ্টিচবোৰ কেনেকৈ কৰে। এইটো দেখিছেনে, অকণমান উঠি উঠি অহা ফুলপাহৰ নিচিনা হৈছে, হয়নে? এই ষ্টিচটো আপুনি কৰিব পাৰে। এই ষ্টিচটো কৰিলে ফুলি ফুলি আহিব। এইটোত 12টা কৰিছিলোঁ, বোধ কৰোঁ। চাব দেই, 1 2 3 4 5 6 7 8 9 10 11 12। মই যেনেকৈ কৈছোঁ 8 কৰিব পাৰে, 12 কৰিব পাৰে, 16 কৰিব পাৰে, 20 কৰিব পাৰে। মই এই প্ৰথমটোৰ পিছতে মই কি কৰিলোঁ, 12টা কৰিছিলোঁ। এই 12টা এই উঠি অহা ডিজাইনটো, এইটো পপকৰ্ণ বুলি কয়, পপকৰ্ণ ষ্টিচ। এইটো যেনেকৈ পাফ ষ্টিচ, এইটোৰ নাম পপকৰ্ণ ষ্টিচ। পপকৰ্ণ ষ্টিচ 12টা দিলোঁ। 12টা দিয়াৰ পিছত 2টা পপকৰ্ণৰ মাজত এডাল চেইন দিছিলোঁ, দেখিলেনে? এইবোৰ চেইন। এই পপকৰ্ণৰ যিটো কৰ্ণাৰ ষ্টিচ দিম, তাত আকৌ কি কৰিলোঁ, 3টা ডাবল ক্ৰচে, এটা চেইন, 3টা ডাবল ক্ৰচে। আৰু এই মাজৰ পপকৰ্ণকেইটাত 3টা 3টাহে দিছোঁ।
আকৌ কৰ্নাৰটোত 3টা এডাল চেইন 3টা ইজি পাইছেনে বহুত ইণ্টাৰেষ্টিং বহুত ভাল লাগে এইবোৰ কৰি আপোনালোকে বুজি পালেই হয় এইটোত 12টাৰে দেখুৱালোঁ এইটোত আপোনাক 8টাৰে দেখুৱালোঁ এইটো বুটকৰ 12টা আছে এইটো 12টা এইটো কিন্তু যেনেকৈ পপকৰ্ণ ষ্টিচ দি কৰিছোঁ এইটো পাপ ষ্টিচ দি কৰিছোঁ 1 2 3 4 5 6 7 8 9 10 11 12 এইটো 12টা সেই যিহেতু পপকৰ্ণ ষ্টিচ দিয়ক বা পাফ ষ্টিচ দিয়ক দুটা ষ্টিচৰ মাজত কিন্তু চেইন এডাল বনাব এনেকুৱা চেইন এডাল বনাই যাব বুজিছেনে চেইনডাল মানে থ্ৰী চেইন কৰিব আকৌ এটা পপকৰ্ণ দিয়ক চৰি এইটো পাফ দিয়ক আকৌ 3 চেইন এনেকৈ কৰি গৈ থাকিব দি থাকিলে এই কৰ্নাৰকেইটাত কি হয় কিছুমানে আকৌ এই মাজৰকেইটা 3টা দিয়ে আৰু এইটোত আকৌ 5টা দিয়ে সিমানো কমপ্লিকেশ্যন দিলে নাযাব কাৰণ এডাল চেইন আপুনি 3টা দিয়ে 5টা দিয়ে ডাজেণ্ট মেটাৰ আপুনি যদি 3টাই দি যাওক 3টাই দি কমফৰ্টেবল হ'ব আপুনি খালি মনত ৰাখিব এটা কৰ্নাৰৰ পিছত মই মাজত কেইটা থ'ব লাগিব সেইটো হিচাপটো থাকিলে হৈ গ'ল এইবোৰ ষ্টিচ কিয় কৰিব লাগে স্কুৱেৰ ষ্টিচটো বহুত ভাল লাগে ভেৰাইটিজ বস্তু আপুনি বনাব পাৰিব আপুনি ধৰি লওক স্কুৱেৰটো বনোৱাৰ পিছত কি কৰিব কেতিয়াবা এনেকুৱা বেগ এটাও বনাব পাৰে এইবোৰ চিম্পল মই চেম্পল বেগ বনাই থৈছোঁ সৰু আপুনি 2টা 2 কালাৰত বনাওক স্কুৱেৰকৈ বনালে তাৰপিছত আপুনি এডাল বাটন লগাই দিলে ঊলৰ বাটনেই লগাওক ঊলৰ বাটন বনাবলৈ ভেৰি ইজি আৰু তাত এডাল চেইনডাল দি এনেকৈ দিয়ক এইটো এটা ধুনীয়া বেগ হৈ গ'ল হয়নে সেইটো কেতিয়া কৰিব পাৰে এনেকুৱা এটা কৰিব পাৰে এনেকুৱা এটা আপুনি বনাই ল'লে এইফালে এটা বনাই ল'লে এইবোৰ চব স্কুৱেৰ কিন্তু এই ষ্টিচবোৰ বেলেগ বেলেগ দেই এইটো এটা ষ্টিচ আছে এইটো মাজৰ পৰা নকৰে এইটো কৰ্নাৰ পৰাই কৰি যায় এনেকৈ কৰ্নাৰ পৰা কৰি যাব লাগিব কিন্তু স্কুৱেৰ হৈ যাব গোটেই বস্তুটো সেইটো আকৌ লাষ্টৰকণ এনেকৈ আপুনি 2টা পাত্তা এনেকৈ জইন কৰি যাব ব্লেকেৰে এইখিনি পাওঁতে কিন্তু এই পাত্তাটো অলপ উঠাই দিব আকৌ জইন কৰি দিব কিয় উঠাই দিম এইটো পাত্তা এইফালে আমি যে নেপকিন ডাইনিং টেবুলত যে নেপকিন থওঁ নেপকিনৰ স্কুৱেৰ নেপকিনৰ ছেটটো থৈ দিব পাৰে টেবুলত থৈ দিয়ক যাক দৰকাৰ এখন নেপকিন উলিয়াই ল'ব এইটো এটা মই বনাইছিলোঁ কেতিয়াবা আকৌ আমি যেনেকৈ গ'লোঁ ৰাউণ্ডটোৰ পৰা স্কুৱেৰ বনাব পাৰে স্কুৱেৰটোৰ পৰা ৰাউণ্ড বনাব পাৰে এইটো ৰাউণ্ডটোৰ পৰা আমি স্কুৱেৰ কৰিলোঁ হয়নে এই স্কুৱেৰটোৰ পৰা আকৌ ৰাউণ্ড কৰি গৈ আছোঁ বঢ়াই গৈ আছোঁ এইটো আপুনি নিজৰ অকণমান চিন্তা দিব লাগিব কেনেকৈ কৰে এইটো ধৰি লওক আপুনি এখন কোষ্টাৰ কৰিলোঁ তাৰ লগত এটা টিকজি কৰিলোঁ গম পাইছেনে এইটো সুন্দৰ টিকজি এনেকুৱা 6টা কোষ্টাৰ আছে মানে মই এইটো বুজাব খুজিছোঁ ৰাউণ্ডটোৰ পৰা স্কুৱেৰ কৰিব পাৰি এই স্কুৱেৰটোৰ পৰা আমি আকৌ ৰাউণ্ডলৈ গুচি যাব পাৰোঁ খালি আমি অলপ বঢ়াই যাব লাগিব কেনেকৈ বঢ়াব লাগিব এইটো অকণমান চিন্তা কৰিব লাগিব মই একেটা ক্লাছতে নোৱাৰোঁ আপোনালোকক এইটো চক স্কুৱেৰ এইটো এটা বেগ 4টা স্কুৱেৰ এইপিনে দিলোঁ স্কুৱেৰকেইটা জইন কৰি দিলোঁ তাৰপিছত এইপিনে বঢ়াই দিলোঁ এনেকৈ গুঠি কমাই গ'লোঁ আৰু হোলটো ৰাখিলোঁ আৰু এইপিনে চেইন এডাল লগাই দিলোঁ এইটো মই ব্যৱহাৰ কৰি থাকোঁ অলপ চাগে পুৰণাই হৈছে আৰু এইখিনিত আপুনি ধুনীয়াকৈ পপ ষ্টিচ দি পেলাই মই ধুনীয়াকৈ এটা হেৰি বনাই পেলালোঁ বাটন বনাই পেলালোঁ কিবা কিবি বস্তু থৈ পেলাই আপুনি লাহেকৈ এই ফুটাটো দি এনেকৈ মাৰি দিয়ক ধুনীয়াকৈ আপোনাৰ বাটন হৈ গ'ল আৰু আপুনি এইটো লৈ পেলাই আপুনি সুন্দৰকৈ ব্যৱহাৰ কৰিব পাৰে আপোনালোকে ইতিমধ্যে গম পালে চাগে মই নাজানো কিমান ভালকৈ বুজাব জানিছোঁ আপোনালোকক কেনেকৈ এটা স্কুৱেৰ কৰে মাল্টিপল অফ 4টো মনত ৰাখিব আৰু মিনিমাম 8টা ল'ব আৰু মেক্সিমাম আপুনি মানে 4টো পূৰণ কৰি গৈ থাকক তেনেকৈ আপুনি ডাঙৰো কৰিব পাৰে আৰু সদায় যে একে ষ্টিচে দিব লাগিব সেইটো কথা নহয় ষ্টিচ বহুত ধৰণৰ আছে তেনেকৈ আপুনি এতিয়া মই এটা পপকৰ্ণ ষ্টিচত দেখুৱালোঁ এটা আপোনাৰ পাপ ষ্টিচত দেখুৱালোঁ 8টাত কেনেকৈ কৰিছোঁ 12টাত কেনেকৈ কৰিছোঁ চেম্পলবোৰ দেখুৱালোঁ আৰু এইটো দেখিছেনে ক্ৰচিয়া অৰ্গেনাইজাৰ মই এই ঊলডাল আপুনি ইয়াৰ হোলটো দি উলিয়াই তেতিয়া ঊলটো লৰি নাযায় মই যিহেতু বগাৰে দেখুৱালোঁ মোৰ বগাৰ ঊলটো বৰ ডাঙৰ আছিলে এইটোৰ ভিতৰত নোসোমায় সেইকাৰণে মই এইটো বগাত ভৰাই নল'লোঁ কিন্তু আপোনালোকক দেখুৱাবৰ কাৰণে মই আজি এইটো আপোনাৰ শ্বৰ্ট ভিডিঅ'টোত আপলোড কৰিম কেনেকৈ এটা গোল আপোনালোকক বনাবলৈ শিকালোঁ ৰাউণ্ড কোষ্টাৰটো কেনেকৈ বনাই পেলাই আপুনি হৈ গ'ল আৰু এটা পাৰ্টিকুলাৰ চাইজ আকৌ নবহাব একেধৰণে কৰি গৈ থাকক এটা হাইট পাই যাব আপুনি হাইট পাওঁতে যিকোনো কালাৰে ফিনিচিং কৰক আপোনাৰ নিজৰ সৃষ্টিশীল মনেৰে আপুনি যি কৰে তাৰপিছত পকেট কিছুমান লগাই দিছোঁ চব যিকোনো পকেট
এইটো যিহেতু মই এইটো এইখন কেঁচিখন এখন দীঘলীয়া কাৰণে এই পকেটটো অলপ দীঘল কৰিলোঁ। বাকীবোৰ ধৰি লওক বেজি মই কৈছিলোঁ ন বৰ সযতনে থওঁ, খুচি পেলাই থৈ দিছোঁ আৰু শলাকেইডাল এনেকৈ উলিয়াই থৈছোঁ। যেতিয়া যি কৰিব মন যায় সেইডাল শলা লওঁ। আৰু আপোনালোকক কোৱাৰ দৰে অতি দৰকাৰী বস্তু আমাৰ মেজাৰিং টেপডাল ইয়াত থৈ দিব। তেতিয়া বাৰে বাৰে মই বেগেই লৈছিলোঁ আগতে, বাৰে বাৰে বেগটো খুলি খুচৰি খুচৰি এবাৰ ইটো উলিওৱা সিটো ওলোৱাতকৈ আপোনাৰ চকুৰ আগত যদি এনেকৈ অৰ্গেনাইজ হৈ থাকে, মই ভাবিলোঁ এইটো বৰ কামত আহিব। আৰু সেইটো কাৰণে মই এটা বনালোঁ নিজৰ ব্যৱহাৰৰ কাৰণে, আৰু সেইটো মই আজি শ্বৰ্টত আপলোডো কৰিছোঁ, আৰু তেতিয়া আপোনালোকে চাই ভাল পাব। আজি বোধ কৰোঁ আপুনি কিবা বুজিলে স্কুৱেৰ এটা কেনেকৈ কৰে। অহাবাৰ যিহেতু এতিয়া নেক্সট ভিডিঅ'টোত মই ভাবি থৈছোঁ, মনতে অলপ প্লেন কৰি থ'ব লাগে নহয়, কিনো আপোনালোকক দিলে ভাল পাব। বৰ ডাঙৰ বস্তুটো প্ৰথমতে শিকাবলৈ দিগদাৰ পাম বা আপোনালোকেও আয়ত্ব কৰিব নোৱাৰিব পাৰে যদি আপোনালোক বিগিনাৰ্ছ হয়। আৰু যদি আগতে আপোনালোকে কৰিছে কিবা কিবি, তেতিয়া হয়তো পটককৈ বুজিব আপোনালোকে। কিন্তু কথা হ'ল, মই ঠাণ্ডা দিন আহি আছে, ছেপ্টেম্বৰ নহয় জানো, এতিয়া দুৰ্গা পূজা আহিব আৰু ঠাণ্ডা দিনো আহি আছে। মই আপোনালোকক কেনেকৈ মানে আপোনাৰ হেড বেণ্ড এডাল বনাই আৰু হেড বেণ্ডডাল কেনেকৈ বহল কৰি পেলাই আপোনালোকক ইয়েৰ ৱাৰ্মাৰ হিচাপে ব্যৱহাৰ কৰে, তাৰ কেইটামান মই আপোনালোকক দেখুৱাই দিম। মই কেইবাটাও কৰি থৈছোঁ, আপোনালোকক দেখুৱাবলৈ মই বৰ আগ্ৰহী। সেইকেইটা মই দেখুৱাম মোৰ নেক্সট ভিডিঅ'ত, যাতে আপোনালোকে ইমানখিনি শিকাৰ পিছত নিজৰ কাৰণে এডাল ঠাণ্ডা দিনত ইয়েৰ ৱাৰ্মাৰ বনাই পিন্ধক আৰু জনাব কেনেকুৱা লাগিছে, ভাল লাগিছে নে বেয়া লাগিছে। সেয়ে সামৰিলোঁ। সেইকাৰণে আজিলৈ মই স্কুৱেৰ কেনেকৈ কৰে সেইটো শিকিলোঁ, স্কুৱেৰটো বিভিন্ন ষ্টিচ কেনেকৈ দিয়ে সেইটো শিকালোঁ, আৰু তাৰ ইউজবোৰ শিকালোঁ। চেম্পল মই যিবোৰ কৰি থৈছোঁ বৰ্তমান, ময়ো বহুত কৰা নাই, মই শিকিহে আছোঁ। শিকি কৰি থাকোঁ, কিবা এটা যদি ভাল লাগে নিজে শিকোঁ। আৰু এইবোৰ মই নিজে অকণমান আইডিয়া লগালোঁ কি কৰিব পাৰি হাততে পোৱাকৈ। মানে এবাৰ ক'ৰবাত মোৰ এইটো দেখা যেন লাগিলে, কিন্তু ঝলককৈ মই ধৰিব নোৱাৰিলোঁ। তাৰপিছত বোলো নাই, মই চিন্তা কৰোঁচোন, কিয় নোৱাৰিম। যিহেতু মই আপোনালোকক কৈছিলোঁ মই সৰুৰ পৰাই খুব চিলাওঁ, কাপোৰ চিলাওঁ, মোৰ এটা বেছিক আইডিয়া এটা আছে কি হ'ব পাৰে। তাৰপিছত মই চিন্তা কৰি কিবা এটা মগজত আহিলে কিন্তু কৰি পেলাওঁ দেই, সেইটো মোৰ এটা হেৰি আৰু নিজৰ সদায় মানে কিবা এটা যদি দেখোঁ নকৰালৈকে মই শান্তি নাপাওঁ। ভুলেই হওক, শুদ্ধ হওক, ভালেই হওক, বেয়া হওক, কৰি পেলাওঁ। সেইকাৰণে মই কৰি পেলালোঁ। মই বোধ কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ এইটো কাৰণে কৰিছোঁ, ভাল পাব। আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব। আৰু যিহেতু এইটো মই মহিলা সবলীকৰণৰ কাৰণে কৰিছোঁ, যিমান পাৰে আপুনি শ্বেয়াৰ কৰিব, আপোনালোকে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আৰু মহিলাসকলৰ মাজত যদি শ্বেয়াৰ কৰে, মোৰ যিটো উদ্দেশ্য ইউটিউবত আহি মহিলা সবলীকৰণৰ কাৰণে কুৰ্চাৰে যে বিভিন্ন বস্তু বনাব পাৰে, সুন্দৰ মাৰ্কেট এখন আছে, সেইধৰণে তেতিয়াহে মোৰ মনটো ভাল লাগিব। আপোনালোকক সেইটোকে মোৰ অনুৰোধ থাকিল, আপোনালোকেও শিকক, আনকো শিকক, তাতেই মনৰ শান্তি, নহয় জানো। ঠিক আছে, আজিলৈ আহোঁ, ধন্যবাদ।